হয় নমস্কাৰ। আজি মই উপস্থিত আছো বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ 82 নম্বৰ জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আমি কিহৰ কাৰণে উপস্থিত হৈ আছো নিশ্চয় আপোনালোকে চাব পাৰিব। এই পঞ্চায়তৰ এজন সচেতন নাগৰিক মাননীয় সাত্তাৰ আলী ডাঙৰীয়া, তেখেতৰ পৰা আমি কিছু কথা শুনাৰ কাৰণে যত্ন কৰিম। কালি আমি দেখিছোঁ এটা সোশ্যাল মিডিয়াত এটা ভিডিঅ' দেখিছোঁ। আমাৰ অসমৰ মুক্তি মকিবুৰ ৰহমান তেখেতক লৈ তেখেতে মন্তব্য কৰিছে। জলেশ্বৰৰ কিছু ইতিহাস তেখেতে হয়তো দাঙি হয়তো ধৰিছে যে জলেশ্বৰত কি হয়। তেখেতৰ মুখৰ পৰা আমি কিছু কথা শুনাৰ কাৰণে যত্ন কৰিম। মই কাৰো বিৰোধী নহয়, মই কাকো বেয়াও নাপাওঁ। জলেশ্বৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ ওপৰত মই যোৱাকালি সাংবাদিকে মোক প্ৰশ্ন কৰাত মই কেইটামান কথা কৈছোঁ আৰু এই কথাৰ ওপৰত ভিত্তি কৰি মানুহ চাই আছে কথাখিনি আৰু আপুনি মোক প্ৰশ্ন কৰি আছে, সুধি আছে। জলেশ্বৰত যিবিলাক ইছলাম বিৰোধী কাম হৈছে মই তাৰো বিৰোধ কৰিম, কাৰণ মহিলা পুৰুষ একেলগে জিকিৰ কৰিছে, মহিলা পুৰুষ একেলগে জিকিৰ কৰিছে। পাগলাবিলাকে ক'ৰবাত খাইছে, কিবা ভাং খাইছে নে গাঞ্জা খাইছে নে কি খাইছে আমি নাজানো, কিন্তু এইবিলাক ইছলামৰ বিৰোধী। মই ইছলামৰ বিৰোধী কাম কৰা ব্যক্তিসকলক মই সমৰ্থন নকৰোঁ, কাৰণ ইছলামৰ নামত ভণ্ডামি কোনেও মানে নহয়। আমি মুছলমানৰ সন্তান, গতিকে মুছলমান বিৰোধী কাৰ্যকলাপ আমি সমৰ্থন নকৰোঁ। কিন্তু সেই উৰুচটো আজি বহুদিনৰ পৰা হয়। ইয়াৰ কাৰণে কমিটি দায়ী নহয় বুলি মই কৈছিলোঁ, কাৰণ তাত লাখ লাখ মানুহৰ সমাৱেশ হয়, লাখ লাখ মানুহ বিভিন্ন দেশৰ পৰা আহে, তাতে ভাল বেয়া সকলো মানুহ তাত সমবেত হয় আৰু উৰুচটো হয়। মই উৰুচৰ আগত তাত গৈছিলোঁ, আজিৰ পৰা কিবা বছৰ আগতে উৰুচৰ সময়তে একবাৰ মই গৈছিলোঁ। মই তাৰ কোনো ভক্তও নহয়, মই মৰিদানো নহয়, মই তাতে এনেও নাযাওঁ। জীৱনত মই 2বাৰে গৈছিলোঁ। মই তাতে লিখা দেখিছোঁ কবৰ চেষ্টা কৰাটো হাৰাম, কবৰৰ চেষ্টা নকৰিব। আৰু যেতিয়া মই উৰুচত একবাৰ গৈছিলোঁ তাতে মই চাইছোঁ মানে মাইকিং কৰি আছিল, মই মানে মহিলা আনিব নালাগে, সিহঁতে ইস্তেহাৰ দি আছিল যে মহিলা লৈ আহিব নালাগে বা ইয়াতে কবৰক চেষ্টা কৰিব নোৱাৰিব, এইবিলাক কথা প্ৰচাৰ কৰিছিল সিহঁতে। তাৰপিছতো গোটেই দেশৰ পৰা, অসমৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা লাখ লাখ মানুহ তাত সমবেত হয়, অনুষ্ঠানটো হয়। গতিকে ইছলাম বিৰোধী কাৰ্যকলাপ মই সমৰ্থন নকৰোঁ। মই কৈছিলোঁ কমিটি তাৰ কাৰণে দায়ী হ'ব নোৱাৰে, কাৰণ লাখ লাখ মানুহৰ ভিতৰত 2-4জন মানুহ বা 20-50জন মানুহ কিবা এটা কাম কৰিব পাৰে, তাৰ কাৰণে কমিটি দায়ী হয় নহয়, কিন্তু সজাগ হ'ব লাগে। ইছলামৰ বিৰোধী কৰা কামবিলাক মই সমৰ্থন নকৰোঁ, মই সেই কথাখিনি কৈছিলোঁ। এই কথাৰ ওপৰত মই চাই আছোঁ ছ'চিয়েল মিডিয়াত আজিকালি কথাই ক'ব নোৱাৰিম, কাৰণ ভাল বেয়া বুজি নোপোৱাকৈ মানুহে কমেণ্ট কৰে। কিছুমানে মোক বহুত বেয়া কমেণ্ট কৰিছে, কিছুমানে ভাল কমেণ্ট কৰিছে। ভাল বেয়াৰ মাজতে থাকিব লাগিব। মই কৈছিলোঁ আমি শান্তি স্থাপন কৰিব লাগে, আমি শান্তিত থাকিব লাগে, কাৰণ সকলো মুছলমান মানুহ আমি এতিয়া ভাগ ভাগ হৈ আছোঁ। মানে কোনোবাই দেওবন্দী, কোনোবাই বেৰলবী, কোনোবাই আহলে হাদিছ, চিয়া সুন্নী, আকৌ পীৰ মুৰিদ, এইবিলাক মানে বিভিন্ন মুছলমান সমাজটো বিভিন্ন গোত্ৰত বিভক্ত হৈ আছোঁ। আৰু এটা গোত্ৰ সদায় আৰু এটা গোত্ৰৰ বিৰোধিতা কৰি মাতি থাকে, কিছুমানে কিছুমানক গালি গালাজ পাৰি থাকে। আমি ধৰ্মীয় সভাত যেতিয়া ৱাজ নচিহত কৰে মৌলানাবিলাকে, তেতিয়া দেখা পাওঁ বিভিন্নজনে বিভিন্ন গোত্ৰৰ বিষয়ে বিভিন্ন সংগঠন মানে জামাতৰ এগেইনষ্টত মাতি থাকে। গতিকে সামাজিক পৰিৱেশ এটা নষ্ট হয়। সেইকাৰণে মানে কৈছিলোঁ যে গোটেইখিনি মুছলমান আমি এক হৈ থাকিব লাগে, কাৰণ আমাৰ ইছলামে নবী কৰিম ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল একতাৰ কথা, একতাই শক্তি দিয়ে। মই সেই শক্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে মই এই কথাখিনি কৈছিলোঁ। গতিকে এই কথাৰ কোনোবাই বেয়া ফালে লৈ যাব পাৰে, মোৰ একো নহয়, কিন্তু লৈ যাব পাৰে আপোনালোকে, কিন্তু মই বেয়া দৃষ্টিত কথাখিনি কোৱা নাই। গতিকে বেয়া বেয়া কমেণ্ট যিবিলাক ব্যক্তিয়ে কৰি আছে, মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে নুবুজাকৈ মোৰ উদ্দেশ্যটো চাওক। মোৰ উদ্দেশ্যটো ইছলাম বিৰোধী নহয়, মোৰ উদ্দেশ্য হ'ল আমি মুছলমান সমাজ আটাইবোৰ আমি এক হৈ থাকিব লাগে, আমাৰ শক্তি প্ৰতিষ্ঠিত হ'ব লাগে। এই উদ্দেশ্যত মই কথাখিনি কৈছিলোঁ। আমাৰ অসমৰ মুক্তি মকিবুৰ ৰহমানে তেখেতে হাইকোৰ্টত কেছ কৰিব বুলি তেখেতে মন্তব্য হয়তো কৰিছে, এই বিষয়ে আপুনি কি কয়? নাই, তেখেতে কেছ কৰিছে, মই ভিডিঅ' এটা চালোঁ, তেখেতে কেছ কৰিছে আৰু কেছটো কৰিছে। মই সেই কথাখিনি কৈছোঁ যে কেছটো মানে কৰাটো মই ইমান এটা ভাল পোৱা নাই, কাৰণ আমি সকলোৱে এক হৈ থাকিব লাগে, আমাৰ মাজত বিভাজন হ'ব নালাগে। ইছলাম বিৰোধী কাম কাজ কৰিছে মানে এইখিনি মানে আমি সমৰ্থন নকৰোঁ, কোনেও সমৰ্থন নকৰে, কাৰণ মহিলা পুৰুষ একেলগে জিকিৰ কৰিছে, নাচি এইবিলাক কাই সমৰ্থন কৰিব? ইছলামৰ বিৰোধী। মই কৈছিলোঁ একতাৰ কথা, আমি সদায় সকলোৱে এক হৈ থাকিব লাগে।
প্ৰত্যেকটো চিয়া সুন্নি যিমান মুছলমানৰ ভিতৰত যিমান জামাত আছে সংগঠন আছে আমি সকলো এক হৈ থাকিব লাগে কাৰণ মই মুছলমানৰ সন্তান হিচাপে মুছলমানৰ একতা বিচাৰোঁ গতিকে মৃত্যুলৈ সকলোৰে ভয় আছে সকলোৱে মানে মৃত্যুৰ পিছত পাপ কৰিলে শাস্তি হ'ব এই কথা আমি সকলোৱে বুজি পাওঁ গতিকে আমি সকলোৱে ভাল উদ্দেশ্য লৈ যাওঁ কিছুমান মানুহ বেয়া মানুহ আছে বেয়া চক্ৰ আছে বেয়া চক্ৰৰটো কামেই বেয়া গতিকে ভাল মানুহখিনি তাৰ কাৰণে দোষাৰোপ কৰিব নালাগে এই কথাখিনি মই কৈছিলোঁ এই বিষয়ত কি ক'ম মই উৰুচ হোৱাৰ বহুত আগত মই তাতে একদিন গৈছিলোঁ তাতে মই দেখা পাইছোঁ তাতে যিটো মছজিদ আছে 3 তালা সেই মছজিদত নামাজী ভৰি যায় জাগা নহয় গতিকে নামাজী মানুহ হাফিজ মানুহ তাতে হাফিজিয়া মাদ্ৰাছা আছে মক্তব আছে স্কুল কলেজ আছে সেই পীৰবাৰীৰ মানুহবিলাকে এইবিলাক স্থাপন কৰিছে গতিকে মই তাৰে পৰা গম পাওঁ যে ইয়াতে ভাল এটা পৰিৱেশ মুছলমানৰ এটা ভাল পৰিৱেশ কাৰণ যিখন সমাজৰ আপোনাৰ সেই পীৰবাৰীত যিটো আপোনাৰ এই যিটো মছজিদ আছে একদম ভৰি যায় 3 তালাতো জাগা নহয় গতিকে নামাজী মানুহ গতিকে তাত এনেকুৱা পৰিৱেশ সিহঁতে কৰা নাই মোৰ বিশ্বাস কাৰণ সিহঁতে এনেকৈ কৰিব নোৱাৰে কাৰণ এইটো দৰগা এইটো আপোনাৰ বহুত পুৰণা মানে বহুত পুৰণা এটা অনুষ্ঠান আৰু তাতে আল্লাহৰ অলি মানে এটা দৰগা বুলি আমি জানিছোঁ গতিকে আল্লাহৰ অলি এটা নিশ্চয় যিটো জেগাত মানে আল্লাহৰ অলি পদাৰ্পণ কৰিছিলে যিটো জেগাত সমাজ সেৱাৰ কাম হৈছে সেই জেগাখিনি ভাল গতিকে মই ভাল দৃষ্টিত মই কথাখিনি কৈছিলোঁ কিন্তু এতিয়া এইবিলাক কাম যিবিলাক কৰিছে যিবিলাক মানুহ কৰিছে এইবিলাক মানুহ ইছলামৰ ভিতৰত হ'ব নোৱাৰে কাৰণ যিসকলে কৰিছে অন্যায় কাম ইছলামৰ বিৰুদ্ধে ময়ো ইহঁতৰ বিৰোধিতা কৰোঁ কাৰণ সেইবিলাক ময়ো সমৰ্থন নকৰোঁ গতিকে মই সিহঁতক আহ্বান জনাম যাতে আগামী মানে অহা দিনবোৰত এনেকুৱা মানে ইছলামৰ এগেইনষ্টত যোৱা কামবিলাক যাতে নহয় সেইখিনি ময়ো মানে ভাবোঁ কিন্তু ইয়াতে মই দেখা পাইছোঁ সিহঁতে স্পষ্টীকৰণ দিছে য'ত পাগলাবিলাকে সাধু সন্যাসীবিলাকে মানে কিবা জিকিৰ কৰিছে ভাং খাইছে মদ খাইছে কিবা এনেকুৱা কৰিছে বুলি শুনা পাইছোঁ গতিকে সেইবিলাক যাতে নহয় আৰু এইবিলাকৰ ওপৰত তাৰে মানুহখিনিয়ে যিটো গছৰ তলত সিহঁতে মানে ভণ্ডামি কৰিছিল সেই গছজোপা মানে উখালি পেলাই দিছে একদম শেষ কৰি দিছে গতিকে সিহঁতৰ উদ্দেশ্য বেয়া নহয় আৰু সিহঁতে মাইকিং কৰি দি আছে আৰু মই আজিৰ পৰা কেইবা বছৰ আগত মই নিমন্ত্ৰণ এটা পত্ৰ দেখিছিলোঁ মানুহক দিছে তাতে স্পষ্ট লেখা আছে মহিলা মানুহ লৈ নাহিব স্পষ্ট লেখা আছে কবৰক চেষ্টা নকৰিব গতিকে সেইসকল ব্যক্তিৰ কেনেকৈ দুখ মই সেই কথাখিনিয়ে কৈছোঁ যে সিহঁতৰ দুখ হ'ব নোৱাৰে কাৰণ কেনেকৈ হ'ব সিহঁতেতো এনেকুৱা ভণ্ডামিৰ কাৰণে আমন্ত্ৰণ নকৰে ভাল উদ্দেশ্যৰ কাৰণে মানুহ যায় লাখ লাখ মানুহৰ ভিতৰত 200 মানুহ 50জন মানুহ বেয়া এটা কৰিব পাৰে গতিকে সেই ক্ষেত্ৰত মই কৈছিলোঁ যে সেই কথা মানুহখিনিয়ে মানে সেই কমিটিৰ মানুহখিনিয়ে দুখ কৰা নাই গতিকে কমিটিৰ মানুহক দায়িত্ব দিব লাগে গতিকে এনেকুৱা কাম হৈ যায় মানে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ তাৰিখত সেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে তাৰ কাৰণে কেছটো কৰিছে মই কেছটো কৰিব নালাগিছে যিহেতু আমি আমাৰ মুছলমান সমাজখন আমাৰে গতিকে আমি আমাৰ বিৰুদ্ধে কেছ কৰি এইবিলাক মানে ভাল লগা নাই মোৰ সেইকাৰণে মই কথাখিনি কৈছিলোঁ কাৰণ যেতিয়া সুপ্ৰিম কোৰ্টে জাজ দিছে সুপ্ৰিম কোৰ্টে কৰিছে গতিকে ন্যায়ালয়ৰ ওপৰত মোৰ কথা ক'বলগীয়া একো নাই গতিকে এক জেগাত মন্দিৰ আছে আৰু এক জেগাত মছজিদৰ কাৰণে সিহঁতে মাটি প্ৰদান কৰিছে গতিকে এইবিলাক লৈ বিতৰ্ক কৰাৰ বস্তু নাই আমি হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধ যিমান আছোঁ সকলোৱে মিলিজুলি থাকিব লাগে যাতে আমাৰ মাজত অশান্তিৰ সৃষ্টি নহয় এই কথাখিনিয়ে মই কৈছিলোঁ চাওক মুফতি মকিবুৰ ৰহমান মোৰ শত্ৰু নহয় তেখেতক ইছলামিক স্কলাৰ হিচাপে মই সন্মান যথেষ্টখিনি আগৰ পৰাই কৰোঁ তেখেতে বিভিন্ন ধৰ্মৰ জ্ঞানো আছে অভিজ্ঞতাও আছে কিন্তু বৰ্তমান সময়ত আমি দেখা পাওঁ বানেছা বেগম নামৰ এজন ছোৱালী মানুহে একদিন দুইদিন পিছে পিছে ফেচবুকত আহি মকিবুৰ ৰহমানক গালি পাৰি থাকে ভণ্ড লম্পট চৰিত্ৰহীন এজন ব্যক্তিক ইছলামিক স্কলাৰ এজনক এজনী ছোৱালীয়ে বৰ্ষা পৰিধান কৰি লাইভত আহি সদায় গালি পাৰি থাকে আমাৰ ইছলামিক এজন স্কলাৰ তেওঁক গালি পাৰিলে মুছলিম সমাজৰ বেয়া লাগে কিয় তেওঁক গালি পাৰিছে বেলেগক গালি পাৰা নাই তেওঁক কিয় গালি পাৰিছে অসমততো তেওঁ এজনী মুক্তি নহয় হাজাৰ হাজাৰ মুক্তি আছে আৰু এজন ছোৱালী মানুহ অভিযোগ উত্থাপন কৰিছে এতিয়া চাওক বৰ্তমানৰ সমাজ ব্যৱস্থাটো চাওক এজন ছোৱালী মানুহে অভিযোগ উত্থাপন কৰি আছে ৰাইজ আপোনালোকৰ মোৰ দেউতা আপোনালোক মোৰ খুৰা আপোনালোক মোৰ ভাই মোৰ ওপৰত অন্যায় হৈ আছে আপোনালোকে প্ৰতিবাদ কিয় নকৰে আপোনালোকে নকয় কিয় এতিয়া আমাৰ মুছলিম সমাজৰ দায়িত্বটো কি চাওক মই কৈছোঁ যে আপোনাৰ ওপৰত যিহেতু অভিযোগটো উত্থাপন হৈছে ইমান ডাঙৰ এটা অভিযোগ যিটো অভিযোগে নেকি গোটেই মুছলমান সমাজ ব্যৱস্থাটোক কলংকিত কৰিছে গতিকে কলংকৰ পৰা আমি মুক্তি পাব লাগে মই তেখেতক অনুৰোধ জনাইছোঁ আপুনি স্পষ্টীকৰণ কিয় নিদিয়ে আপুনি যদি দুখী নহয় স্পষ্টীকৰণ দিয়ক কিয় আমাৰ মুছলিম সমাজ আমি অপমানিত হৈ আছোঁ আপুনি স্পষ্টীকৰণ দিয়ক যে আপুনি দুখী নহয় ছোৱালীজনীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হওক কিন্তু ছোৱালীজনীয়ে বাৰম্বাৰ চেলেঞ্জ কৰি আছে মই প্ৰমাণ দিম মই তথ্য দিম
গতিকে তাৰ পিছতে যে আপুনি কি কয় ফৰেনচিক চেকআপ কৰি আপোনাৰ ভইচ ৰেকৰ্ডিং হয় নে নহয় সেইটো প্ৰমাণ নকৰিলে, প্ৰমাণ নকৰাৰ কাৰণে ছোৱালীজনী ডেইলি আহি তাতে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই আছে। এজনী ছোৱালী মানুহ, তাই আমাৰো এটা সন্মান আছে, মুছলিম সমাজৰ এটা সন্মান আছে। এজনী ছোৱালী মানে আহি এনেকুৱা সদায় এটা অভিযোগ উত্থাপন কৰিব যদি স্কলাৰৰ ওপৰত, সেই কথাটো মিছা না সঁচা, মই সেই কথাখিনি স্পষ্ট কৰাৰ কাৰণে মই তাইক অনুৰোধ জনাইছিলোঁ। ইয়াতে যদি কোনোবাই বেয়া পাইছে মোৰ ক'বলৈ একো নাই, কাৰণ অভিযোগ এজন উত্থাপন কৰিব পাৰে। অভিযোগ উত্থাপন কৰিলে যে সেই মানুহজন বেয়া হ'ব সেইটো হ'ব নোৱাৰে নহয়, কাৰণ কোৰাণে এনেকুৱা কথা কৈছে, সঁচা মিছা যাক নোহোৱালৈকে কাকো দোষাৰোপ কৰিব নোৱাৰি। ছোৱালীজনীয়ে এতিয়া আৰু মোৰ দুখ লাগিছে বেয়াকৈ, এই ছোৱালীজনীৰ যেতিয়া লাইভত আহে, এই ছোৱালীজনীৰ যিটো লাইভত অহাৰ পিছত যিবিলাক কমেণ্ট আহে নহয়, যিবিলাক বেয়াকৈ ছোৱালীজনীক কিছুমান মানুহে গালি পাৰে, চৰিত্ৰহীন, ভণ্ড, লম্পট, ছোৱালীজনীক সদায় গালি পাৰি আছে, এনেকুৱা গালি পাৰি আছে তাৰ সীমা নাই। আমি মুছলিম সমাজ কেৱল গালি পাৰাৰ কাৰণে নেকি অভিযোগ উত্থাপন কৰিছে? অভিযোগটো সঁচা হয়, অপৰাধীক শাস্তি দিয়ক, সঁচা নহ'লে ছোৱালীজনীক শাস্তি দিয়ক, ফাঁচীৰ গৰাত উঠাই দিয়ক, মোৰ আপত্তি নাই। কিন্তু অভিযোগ উত্থাপন কৰিছে, সেইটো জাজ হ'ব লাগে নে নাই? মুছলিম সমাজক মই বাৰম্বাৰ অনুৰোধ জনাই আছোঁ, আপোনালোকে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক, যাতে এই মহিলাজনী, এই ছোৱালীজনী দোষী নে নিৰ্দোষী, যোনে দোষী তাৰ শাস্তিটো বিচাৰে নে নাই? আপুনি কওকচোন, আপুনি দোষীৰ শাস্তি হোৱাটো বিচাৰে নে নাই? এতিয়া যদি মুজিবুৰ ৰহমান দোষী নহয়, ছোৱালীজনী দোষী হ'ব, ছোৱালীজনী দোষী নহয় মুজিবুৰ ৰহমান হ'ব। ইয়াৰ ওপৰত মুছলিম সমাজ ব্যৱস্থাৰ দায়িত্ব নাই নেকি? যদি দায়িত্ব আছে, এজনী ছোৱালীয়ে ছ'চিয়েল মিডিয়াত চিঞৰ বাখৰ কৰি আছে, এদিনৰ পিছত এদিন ডেইলি চিঞৰ বাখৰ কৰি আছে, ডেইলি মুজিবুৰ ৰহমানক গালি পাৰি আছে, লম্পট, চৰিত্ৰহীন, ভণ্ড, এজনী স্কলাৰক গালি পাৰিব, আমি মনে মনে বহি থাকিম নেকি? কেৱল ইছলামটো এজন মানুহৰ নহয়, ইছলামটো সকলোৰে কাৰণে। গতিকে আমি মুছলমান সমাজ গোটেইখিনি ক'ব লাগে যে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, স্পষ্টীকৰণ দিব লাগে, ফৰেনচিক চেকআপ হ'ব লাগে, ভইচ ৰেকৰ্ডিং মুজিবুৰ ৰহমানৰ নহয়, এইখিনি হ'ব লাগে। এইখিনি কথা কোৱাৰ কাৰণে কিছুমান মানুহে, সেইটো মুজিবুৰৰ ভক্ত নে কি মই নাজানো, ইমান বেয়া কমেণ্ট কৰি আছে, কি ক'ব আৰু? মই ন্যায় কথাখিনি ক'লোঁ, সঁচা কথাটো উদ্ঘাটন কৰাৰ কাৰণে ক'লোঁ, যাতে অন্য দুখী শাস্তি পাব লাগে, নিৰ্দোষী শাস্তি পাব নালাগে। এই কথাখিনি কোৱাৰ পিছতো একফালৰ পৰা মই গালি খাব লগা হৈ আছে, দুখ লাগিছে, বহুত দুখ লাগি আছে। কাৰণ আজি মানুহ মুছলমান হৈ ইছলাম ধৰ্মত থাকি ইছলামৰ আচল চৰিত্ৰটো মানুহৰ মাজত নথকা হেন লাগিছে। কাৰণ সঁচা কথা মিছা কথা প্ৰমাণ নকৰাকেই এজনী নিৰহ ছোৱালীক সদায় গালি পাৰি থকা এটা ফেচবুকত কমেণ্টৰ এটা গালি পাতলোঁ। মই ভাবোঁ, মই এজন মুছলমানৰ সন্তান হিচাপে মই কোৰাণ পঢ়োঁ, হাদিছ পঢ়োঁ, আৰু মই যিখিনি অভিজ্ঞতা যিখিনি জানিছোঁ ইয়াতে মই জানো, কাৰণ বিনা দোষত নিৰ্দোষীজনক দোষী প্ৰমাণ কৰি আছে আৰু দোষীজনক নিৰ্দোষী প্ৰমাণ কৰি আছে। বৰ্তমান সমাজ ব্যৱস্থাত এই ঘটনাটো চলিছে। গতিকে মুছলমান সেই যে হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো ইছলাম আছিলে, সেই ইছলামৰ ওপৰত মানুহ বৰ্তমান নাই, মোৰ এনেকুৱা সন্দেহ আছে। কাৰণ নহ'লে ইয়াৰ ওপৰত এটা ব্যৱস্থা হ'লে হয়। এই কথাখিনি মই কৈছিলোঁ যে আপুনি দোষী নে নিৰ্দোষী আপুনি স্পষ্টীকৰণ আজিলৈকে দিয়া নাই। ছোৱালীজনী সদায় আহিছে, সদায় লাগিব আহিছে, সদায় গালি পাৰি আছে, আমাৰ সমাজৰ, মুছলিম সমাজৰ কাৰণে এটা বদনাম। গতিকে যাতে এই বদনামটো নহয় তাৰ কাৰণে আপুনি ফৰেনচিক চেকআপ কৰি ফৰেনচিক ভইচটো আপোনাৰ হয় নে নহয় আপুনি প্ৰমাণ কৰি দেখক। কিয় দেখুওৱা নাই, ইয়াৰ কাৰণ কি? নিশ্চয় কিবা কাৰণ থাকিব লাগিব। সেইকাৰণে মোৰ সন্দেহ হৈছে যে তেখেতজন এজন মৌলানা, তেখেত জনা মানুহ, ইয়াৰ স্পষ্টীকৰণ দিব লাগে। নহ'লে আমি তেখেতৰ কাৰণে আমি মুছলমান সমাজ ব্যৱস্থা আমি লাজ পাই আছোঁ। ইয়াৰ ওপৰত মানুহে বেয়া কমেণ্ট কৰি থাকে। গতিকে ক'ত মুছলমান, ক'ত ইছলাম, ক'ত শান্তি, ক'ত সঁচাৰ দাম আছে, মূল্য আছে? সঁচাৰ মূল্য নাই, ন্যায়ৰ মূল্য নাই। এইখন সমাজ ব্যৱস্থা এনেকৈ হৈ আছে, মোৰ ধাৰণা হৈছে এনেকুৱা।